মামা বহুত কৈছোঁ নহয় ঠগি আছে দেই আমাক। কিয় এনেকৈ ঠগিব লাগে বাৰু? এদিনকৈ দিনবোৰ কি গৈয়ে থাকিব নেকি? এতিয়া বিহু এতিয়া গ'লগৈ নহয়, গ'লেই আজি 1 তাৰিখ হ'লে মানে গ'লেই আৰু কিন্তু যে পইচাটো যে দিব লাগে নালাগে খবৰ আছে নাই বাৰু? যিসকল বাইদেৱে মামা বুলি সদায় চিন্তা কৰি থাকে, মামাকে ভোট দি মামাকে জিকাম, কিয় মনত বা ইমানখিনি আঘাত জন্মাছে বাৰু? আমাৰ মানুহসকলক, বাইদেউসকলক কিন্তু পুৰুষক কিন্তু মামাই ইমান নচুৱাব নোৱাৰিলে আকৌ দেই। কিন্তু আমাৰ মহিলাখিনিক ইমান নচুৱাই আছে, কিন্তু ইমান নচুৱাওঁ ঘূৰাই নচুৱাওঁতে কিন্তু এইবাৰ আকৌ মামাকহে ঘূৰাই কেতিয়া ঘূৰাই নচুৱাব? 2026 চনত তেতিয়াই ঘূৰাই নচুৱাব। কাৰণ কেলৈ? তেতিয়া গম পাই যাব ভোটটো কিন্তু মামাক দিয়ে নে বেলেগক দিয়ে নে এতিয়া গম পাব। এই পইচাটো যদি নিদিয়ে বাইদেউহঁতে কিন্তু মামাক মই সঁচাকৈ চেলেঞ্জ দি কৈছোঁ দেই, ভোটটো কিন্তু কাটন যাব। বহুতৰ মুখে মই শুনি আহিছোঁ, ইফালে গ'লেও দোকানলৈ গ'লে সেইষাৰ কথা কয়, সিফালে গ'লেও কয়। মই ভাবিছোঁ ভোটটো বোলো মামাক নিদিব নেকি বুলি এনেকৈ ভাবিছোঁ। যদি পইচাটো পায় কিন্তু দিব। কিয় নিদিবনো? অত কষ্ট অলৈ গৈ কষ্ট তলৈ গ'ল কৈছে, ঘৰখনত কিমান অশান্তি জন্মিলে গম পাইছেনে? মাৰপিট চলিলে, কাৰোবাক ঘৰৰ পৰা খেদিলে, কাৰোবাক কি কৰিলে সেইকাৰণে মামাই পইচাটো অতি সোনকালে 26 চনৰ আগত ভৰাই দিয়ক। তেতিয়া কিন্তু ভোটটো কিন্তু মামাকে দিব। মামাই তাৰমানে জিকিব, তাৰমানে যেনিবা মুখ্যমন্ত্ৰী মামাই জিকিব আৰু পদ বেলেগ পাব। সেইটো কাৰণে মামাই ভাবিব লাগে বাইদেউহঁতৰ পইচাটো দিব লাগে, ঠগিব নালাগে নহয়। আৰু এতিয়া সেইটো পইচাই দিয়া নাই, কিনো অৰুণোদয় আঁচনি উলিয়াইছে, কি উলিয়াই আছে সেইখিনি দিয়াতকৈ বাইদেউহঁতক দিব লাগে। আৰু 1 নম্বৰতে বাইদেউহঁতক পূৰা ঠগি আছে এই পইচাটোৰ কাৰণে। আৰু 2 নম্বৰতে ৰান্ধনীসকলক কিয় ঠগিলে? ৰান্ধনী কিমান আছে গম পাইছেনে? মামাই 1.5 লাখ ৰান্ধনীয়ে যদি পইচা নিদিয়ে ভোটটো নিদিয়ে, তেতিয়া মামাইতো সেইটো ফালেতো কেঞ্চেল যাবই। মই যদি সঁচাকৈ কৈছোঁ নে মিছা তেতিয়া গম পাব। আৰু যদিহে দৰমহা নেবাঢ়ে তেতিয়া কিন্তু বাইদেউসকলে ৰান্ধনী পদটো এৰি দিব। কিন্তু কোৱা শুনিছোঁ, নাম মই কোৱা নাই, কোনে দিব, কিন্তু মইতো এৰিমেই, মোৰ ৰান্ধনীয়ে কওঁ মধ্যাহ্ন ভোজনৰ LP স্কুলৰ মই ৰান্ধনি কওঁ। আৰু ৰান্ধনি কৰোঁতে এনেই সাধাৰণকৈ ৰান্ধনিটো আমি কৰোঁ বুলি ৰান্ধনি কিমান কষ্ট। ঘৰৰ পৰা যাওঁ, ঘৰত খুৱাই মেলি ঘৰ পৰিয়ালক গৈ 9টা বজাত উপস্থিত হৈ লৰালৈকে 12টা বজাত ভাত দিওঁ। কিন্তু সেইক্ষেত্ৰতো চবখিনি যোগাৰ নাই নহয় ৰান্ধনি ঘৰতে। দূৰৰ পৰা অলপ পানী আনোগৈ, খৰিকাত কেতিয়াবা কেঁচা থাকে, কিমান কষ্টকৈ ৰন্ধা বঢ়া কৰি আমি মধ্যাহ্ন ভোজনক যোগান কৰোঁ। আৰু ল'ৰা ছোৱালীখিনিক প্ৰায় খাই বৈ নাহে, সিহঁতকো খোৱা বোৱা মই যোগান ধৰোঁ, কিমান কষ্ট। সেইখিনি বিনিময়হে 2003 চনৰ পৰা কষ্ট কৰোঁতে ৰান্ধনিখিনি আজিও ফদ্যা হোৱা নাই। কিমান গোলাঘাটত কৰেগৈ প্ৰতিবাদ, গুৱাহাটীত কৰেগৈ, কিন্তু মই প্ৰতিবাদ কৰি আছোঁ মোবাইল মিডিয়া যুগত দেই, মাধ্যম মিডিয়া যুগতে কৰি আছোঁ মই কিন্তু প্ৰতিবাদ কৰিয়ে আছোঁ। কিয় নকৰিম? আজি বাইদেউহঁতে কষ্ট কৰা বিনিময় কিবা এটা দিব লাগে নহয়। ইমান মামাই ঠগিব নালাগে নহয়। কষ্ট বিনিময় কষ্ট ফল পাব লাগে, এনেকৈ কৰিবলৈ মন যায়। আৰু এটা কথা কৈছোঁ, আৰু তেনেকৈ যদি বাইদেউহঁতকো নিদিয়ে ৰান্ধনিক, তেতিয়াচোন বহুত কাটন যাব। সেইটো কিন্তু কথা একদম মনত ৰাখিব। আৰু যদি এনেকৈ যদি ভোট নিদিয়ে তেতিয়াতো গোটেইখিনি কাটনে যাব। কিন্তু ইমান আশা দিব নিৰশা কৰিব লাগে। দিম ক'লে দিম বুলি ক'ব লাগে, নিদিওঁ ক'লে নিদিওঁ বুলি ক'লে, ইমান মানুহৰ আশা দি নিৰশা কৰিব নালাগে। আৰু কি ক'ম আৰু দেই, আৰু ভিডিঅ' মই প্ৰস্তুত কৰিয়ে থাকিম, প্ৰতিবাদ কৰিয়ে থাকিম, যেতিয়ালৈকে এই পইচা নিদিয়ে বাইদেউহঁতক আৰু ৰান্ধনীসকল নিয়ে। মই প্ৰতিবাদ মই মোবাইল মাধ্যমৰ যোগেদি, মিডিয়াৰ যোগেদি মই প্ৰতিবাদ কৰিয়ে থাকিম। আপোনালোকে কি ভাবে ক'ব না। আপোনালোকেও ভিডিঅ'টো চাই শ্বেয়াৰ টেয়াৰ কৰিবচোন, কমেণ্ট কৰিব কেনেকুৱা পাইছে। আৰু চেতনা বাই চেনেলটো যদি যিসকলে যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ছাবস্ক্ৰাইব কৰি পেলাই কমেণ্ট কৰিব। আৰু প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাব, তেতিয়াহে মূল মন্ত্ৰখিনি বুজি পাব, নহ'লে ক'ত বুজি পাব? চালেহে বুজি পাব। আৰু তেতিয়াহে আকৌ কথাটো বুজি পাব মই কি কৰি আছোঁ, কি নাই কৰা। মই মুখেৰে বকি থকা নাই, বহুত মই ৰান্ধনিখিনিৰ কাৰণে প্ৰতিবাদ কৰি আছোঁ।
মোবাইল মিডিয়াৰ যোগেদি মাধ্যম যোগেদি আৰু ইফালে লাখপতি বাইদেউহঁতো কৈয়ে আছোঁ আপোনালোকে শ্বেয়াৰ এটা কৰিব আৰুনো কি ক'ম আৰু যেতিয়ালৈকে মই এই দৰমহা নবঢ়াই ৰান্ধনীসকলৰ তেতিয়ালৈকে মই বাইদেউৰ পইচা তেওঁলোকে প্ৰতিবাদ কৰি থাকিম আৰুনো কি ক'ম ইয়াকে কৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ ধন্যবাদ।